বিশিষ্ট নিদৰ্শন দাঙি ধৰিছে ৰঙিয়া তুলসীবাৰীৰ ধীৰাজ কান্তি চৌধুৰীয়ে। তুলসীবাৰী পালবস্তিত এখন ফুলৰ বাগিচা খুলি তেওঁ নিজৰ লগতে আন 4জনক সংস্থাপন দিবলৈ সক্ষম হৈছে। ইয়াত বিভিন্ন ফুলৰ পুলি দেখিবলৈ পোৱা গৈছে। এয়া দেখুৱাইছে মোৰ সহযোগীয়ে বিভিন্ন জাতৰ ইয়াত ফুলৰ পুলি দেখিবলৈ পোৱা গৈছে। পোনে পোনে মই এই ধীৰাজ কান্তি চৌধুৰীৰ ওচৰলৈ যাম, তেওঁৰ পৰা কিছু মন্তব্য জানিম। দাদা কওক, মানে কেতিয়াৰ পৰা আৰম্ভ কৰিছে? মই 2005 চনৰ পৰা প্ৰথম নাৰ্চাৰী কামটো আৰম্ভ কৰিছিলোঁ। হয়। আৰু তেতিয়া যেতিয়া আমি প্ৰথম কৰিছিলোঁ তেতিয়া ইমান নাৰ্চাৰীৰ প্ৰতি বা সেই প্ৰতি মানুহৰ ইমান আমি কাষ্টমাৰো নাছিল আমাৰ হাতত, আৰু আমাৰ ব্যৱসায় মানে মাৰ্কেটটো ইমান উৎসাহজনক নাছিল। মাৰ্কেটটো মানে ইমান উৎসাহজনক নাছিল। কিন্তু আমি শেহতীয়াভাৱে আমি লাষ্ট 6-7 বছৰৰ পিছৰ পৰা আমি মানে ভালকৈ মানে মাৰ্কেটিঙৰ সুবিধাটো পাইছোঁ, আৰু মানুহৰ মানে আগ্ৰহটো আমি ভালকৈ দেখা পাইছোঁ। হয়, আমি বিভিন্ন ফুলৰ আমি বিভিন্ন জেগাৰ পৰা আমি এই ফুলবিলাক আমি ফুলৰ মানে বিধানবিলাক যিহেতু মাদাৰ প্লেণ্টবিলাক আমি কালেকশ্যন কৰিছোঁ। আমি সাধাৰণতে আমি বাংগালোৰ আৰু পুনেৰ পৰা যিবিলাক টিচু কালচাৰ প্লেণ্ট হয় সেইবিলাকৰ আমি প্ৰাইমাৰী হাৰ্ডেনিংবিলাক আমি আনো। প্ৰাইমাৰী হাৰ্ডেনিং কৰাৰটো আনি আমি ইয়াত ছেকেণ্ডাৰী হাৰ্ডেনিঙৰ কাম কৰোঁ। হয়, আৰু তাৰপিছত আমি আকৌ মাৰ্কেটত সেইটো উলিয়াই দিওঁ। তেনেকুৱা কামেই কৰি আছোঁ। তাৰ কাৰণে আমাক কিছুমান পলি হাউচৰ দৰকাৰ হৈছে। এতিয়া আমি আমাৰ তেনেকুৱা বৃহৎ পলি হাউচ আমিতো মানে তৈয়াৰ কৰিব নোৱাৰোঁ, কাৰণ বহুত কেপিটেলৰ দৰকাৰ হয়। সেইকাৰণে সাধাৰণ আমি মানে থলুৱাভাৱে আমি নিজা বুদ্ধিৰে বাঁহেদি যিটো বেম্বু ষ্ট্ৰাকচাৰৰ পলি হাউচ কৰি তাতে আমি বস্তুবিলাক মানে কৰি আছোঁ। হয়, নাম কি বাগিচাখনৰ আপোনাৰ? আমাৰ গ্ৰীণ আৰ্কেড। আপুনি এটা সময়ত চাকৰি কৰিছিল, চৰকাৰী চাকৰি? বৰপেটাত আছিলোঁ আগত। মোৰ পঢ়া শুনাটো বৰপেটাত হৈছিল। থাকোঁতে তেতিয়া মই তাতে এটা সৰু কেজুৱেল হেৰি চাকৰি কৰিছিলোঁ। কেজুৱেলত খাটিছিল মানে সেই চাকৰি বাদ দি পেলাই আপুনি মানে মই যাওঁতে কিয় সেইটো আৰু কেজুৱেল কোনো তাৰ মানে ভৰসা নাই। সেইকাৰণে মই পিছত ৰঙিয়াত গুচি আহিলোঁ। মোৰ দেউতা ৰঙিয়াত থাকছিল, সেইকাৰণে মই ৰঙিয়াত গুচি আহিলোঁ। অহাৰ পিছত মই চালোঁ যে এনেকুৱা কৰি এইবিলাক আৰু অলপ ইণ্টাৰেষ্ট আছিল মোৰ, এইটো প্ৰথমৰ পৰাই ইণ্টাৰেষ্ট আছিল। এই লাইনটো অলপ সুকীয়া, সাধাৰণ লাইনত কৰি অলপ সুকীয়া। আপোনাৰ ইয়াত নিজৰ ইণ্টাৰেষ্টটো থাকিব লাগিব প্ৰথম, বা ইয়াৰ আমি বিষয়ে আপুনি জানিবও লাগিব অলপ। নজনাকৈ এই বিজনেছটোত সোমাব নোৱাৰে কোনো বস্তু। আপুনি নিজৰ যিখিনি ইণ্টাৰেষ্ট আছিল, ইণ্টাৰেষ্টৰ বশতঃ মানে প্ৰথম মই ঘৰত সজাবৰ কাৰণে ফুল কিনি পিছত লাহেকৈ মই এনেকৈ ভাবিলোঁ আৰু ব্যৱসায়িক ভিত্তিত কৰা। এই পুলিসমূহ ক'ত যায়? বিভিন্ন জেগাত যায়, মেইনলি গুৱাহাটীত যায়, তাৰপিছত ইফালে আপাৰ আছামৰ ফালেও যায়, আৰু বৰপেটা চৰপেটা ফালেও যায়। এতিয়া আপোনাৰ কৰ্মচাৰী কিমান আছে ইয়াত? আমাৰ 5জন ৰেগুলাৰ কৰ্মচাৰী আছে, আৰু যেতিয়া ছিজন টাইমত হয় তেতিয়া আপোনাৰ ফ্লাইং আৰু 5জন, আমি 10জনমান কৰ্মচাৰী চলাওঁ। মানে এই ব্যৱসায়টো কৰি আপুনি স্বাৱলম্বী হ'ব বুলি ভাবেনে? চলি আছোঁ, মই স্বাৱলম্বী বুলি ভাবোঁ। চলি আছোঁ মই, আৰু বেলেগক চলাই আছোঁ। আমি দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন জাতৰ আম দেখিবলৈ পোৱা গৈছে। আমবিলাক মানে এইবিলাক পশ্চিমবংগৰ পৰা আহিছিল। আমি আমৰ মানে জাতবিলাক কালেকশ্যন কৰি তাক আমি ইয়াতে মানে প্ৰথম ফল যাতে আহে, ফলটোৰ সোৱাদটো কেনে হয়, কি হয়, আমি চাইছোঁ, টেষ্টিং কৰিছোঁ। তাৰপিছত ইয়াৰ জাতবিলাক আমি মানুহৰ ওচৰত বিক্ৰীৰ কথা চিন্তা কৰিছোঁ। এতিয়া আপুনি কি ক'ব, নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্ম অকল যে নাৰ্চাৰী কৰাটোৱে নহয়, অসমত মানে কাম কৰাৰ কাৰণে ঢেৰ সুবিধা আছে, আমি গম পাওঁ। নাৰ্চাৰীটোতো আছেই, আনকি এতিয়া নাৰ্চাৰীটো কিন্তু বহুত হৈছে। এতিয়া মানে সৰু সুৰা কৰি ঢেৰ নাৰ্চাৰী তৈয়াৰ হৈছে, কিন্তু নাৰ্চাৰীতকৈও বেছি ডাঙৰ অসমত এটা স্ক'প আছে কি, যিটো আমাৰ মানে গাৰ্ডেন, অৰ্চাৰ্ড তৈয়াৰ কৰা। মানে যেনে আজি আমৰ এটা বাগান তৈয়াৰ কৰা, বগৰীৰ বাগানটো যেনিবা হৈছে আমাৰ ইয়াতে, মানে ব্যৱসায়িক ভিত্তিত হৈছে। কিন্তু সেনেকুৱা কৰি মধুৰিআমৰ বাগান, আমৰ বাগান, এনেকুৱা এটা কনচেপ্টত আমাৰ নতুন প্ৰজন্মবিলাক যাব পাৰে। হয়, আমটোৰ কথা যে ক'লে, ক'ৰ পৰা হেৰি কৰিছে এইটো? আমবিলাক আমি উত্তৰ প্ৰদেশৰ পৰা আমি কিছুমান কালেকশ্যন কৰিছিলোঁ, আৰু কিছুমান পশ্চিমবংগৰ। কি বুলি কয় এইটো আম? এইটো এটা আম আছে, এইটো মানে থাইলেণ্ডৰ বুলি কওঁতে এইটো থাইলেণ্ডৰ পৰা পুলিটো অহা নাই। আমাৰ ইয়াত পশ্চিমবংগত মানে এইবিলাক বনাইছে, মাদাৰ প্লেন কৰি তাৰ পৰা কৈছে থাইলেণ্ড ভেৰাইটি। এটা মিয়াজাকি আমি কালেকশ্যন কৰিছোঁ, এইটো ভালেই হৈছে আমাৰ অসমত। আৰু এটা বেষ্ট হৈছে এটা ব্ৰুনেই কিং বুলি কৈছিলোঁ, তাৰপিছত বেনানা মেংগো, এনেকুৱা কিছুমান ভেৰাইটি আমি কৰিছোঁ। তাৰ ভিতৰত কিন্তু এটা কথা, আমাৰ ভাৰতীয় সঁচ মই মানুহক কওঁ, আম্ৰপল্লী বুলি এটা জাত আছে, সেইটো জাত কিন্তু আমাৰ অসমৰ ক্লাইমেটত চবতছে উত্তম। সেইটো মানে মানুহে ব্যৱসায়িক ভিত্তিত কৰাৰ কথা চিন্তা কৰিব পাৰে। কিমান কেজি হয় এইটো আমটো? এইটোতো আমাক সেইটো দিছে 5 কিলোলৈকে হয়, কিন্তু মোৰ তাত 5 কিলো হোৱা নাই, এইটো 2.5 কিলোমান হৈছে। 2.5 কিলো হৈছে। ক'ত যায় এইটো? এইটোতো ফাৰ্ষ্ট লাগছে, আমি প্ৰথম এইটো পকলি খাম, খাই তাৰপিছত আমি চিন্তা কৰিম। ধন্যবাদ। মই পোনে পোনে মই সহযোগ দেখাবলৈ অনুৰোধ জনাম। সামগ্ৰিক পৰিৱেশ, ইয়াত যিটো ইয়াত আমৰ হেৰি কৰিছে, মই দেখাইছে মোৰ সহযোগ।